RRB Railway Technician Recruitment 2025 RRB ফালৰ পৰা আপোনালোকলৈ মুকলি কৰা হৈছে বহুতো ভেকেন্সি য'ত আছে 6180 টা পোষ্ট। নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা বহুতেই ভাল খবৰ। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰা হৈছে বহুতো ভেকেন্সি। যদিহে আপোনালোকে ভেকেন্সিসমূহ এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবলৈ হ'লে বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, সিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব, এক্সাম পেটাৰ্ণ কি, সিলেবাছ কি, সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে পাই যাব। মাত্ৰ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ চাই যাব। আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আছে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব যাতে ভৱিষ্যতে আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। সো বন্ধু-বান্ধৱীসকল, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা যিটো মুকলি কৰা হৈছে ভেকেন্সি, তাত আছে 6180 টা টোটেল পোষ্ট। ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে RRB। লাষ্ট ডেট হৈছে 28 জুলাই 2025 তাৰিখ। ইয়াৰ পোষ্টৰ নাম হৈছে টেকনিচিয়ান। মোড হৈছে এপ্লিকেশ্যনৰ অনলাইন। লোকেশ্যন হ'ব অল ইণ্ডিয়া। অফিচিয়েল ৱেবছাইট হৈছে www.indianrailways.gov.in। তাৰপাছতে এতিয়া পোষ্টবিলাক দুটা ভাগত ভাগ কৰি দিছে। যিটো টেকনিচিয়ান গ্ৰেড 1 ছিগনেলত আছে 180 টা পোষ্ট আৰু গ্ৰেড 3ত আছে টোটেল 6000 টা পোষ্ট আৰু অল টোটেল হৈছে 6180 টা ভেকেন্সি। এজ লিমিটৰ ক্ষেত্ৰত যদি চাওঁ, দুটা ভাগত তেনেধৰণে ভাগ কৰি দিছে। দি কেণ্ডিডেট শুড নট বি লেছ দেন 18 ইয়াৰ্ছ, 18 বছৰতকৈ কম হ'ব নালাগিব, যিটো ছিগনেল 1ত আছে। তাৰপিছত 33 বছৰ বয়সতকৈ বেছি হ'ব নালাগিব বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু গ্ৰেড 3 যিটো আছে, গ্ৰেড 3ত আপোনালোকৰ 18 বছৰতকৈ কম হ'ব নালাগিব আৰু 30 বছৰতকৈ বেছি হ'ব নালাগিব বুলি ইয়াত উল্লেখ কৰা আছে। তাৰ লগতে এজ ৰিলেকশ্যন দিছে। এজ ৰিলেকশ্যনৰ ক্ষেত্ৰত ST SCৰ কাৰণে 5 বছৰ আৰু OBCৰ কাৰণে 3 বছৰ এজ ৰিলেকশ্যন দিয়া হৈছে। নটিফিকেশ্যন ইয়াৰ ৰিলিজ হৈছিলে 16 জুন 2025 তাৰিখে আৰু ষ্টাৰ্টিং ডেট হৈছে 28 জুন 2025 তাৰিখ আৰু লাষ্ট ডেট হৈছে 28 জুলাই 2025 তাৰিখ। এপ্লিকেশ্যন ষ্টাৰ্ট হৈ আছে, আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰি লওক। এতিয়া কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি চাওঁ, কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত টেকনিচিয়ান গ্ৰেড 3ত আছে মেট্ৰিকুলেশ্যনৰ লগতে ITI কৰা হ'ব লাগিব, যিটো আপোনালোকে কাৰ্পেণ্টাৰ, ফাৰ্নিচাৰ আৰু কেবিনেট যিটো মেকাৰ থাকে তাৰ আপোনালোকে সেইটো ট্ৰেডত আপোনালোকে ITI কৰা হ'ব লাগিব। গ্ৰেড 1ৰ ক্ষেত্ৰত কেণ্ডিডেটছ মাষ্ট হেভ এ বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং অৰ টেকনলজি ইন এনি এট দ্য ফলোয়িং ডিচিপ্লিন। তাৰ পাছতে জানো হওক এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত UR OBC EWC দিব লাগিব 500 টকাকৈ, ST SC 250 টকাকৈ, ফিমেলে 250 টকা আৰু পে'মেণ্ট মোড হ'ব আপোনালোকৰ অনলাইন। সিলেকশ্যন প্ৰচেছ। সিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত পোনপ্ৰথমে হ'ব কম্পিউটাৰ বেছ টেষ্ট, তাৰপাছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু একেবাৰে শেষত হ'ব মেডিকেল টেষ্ট। এতিয়া জানো আহক এক্সাম পেটাৰ্ণ। যিটো কম্পিউটাৰ বেছ টেষ্ট হ'ব, তাত আপোনালোকৰ কুৱেশ্যন আহিব অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন। অনলাইন এক্সাম হ'ব, 100টা কুৱেশ্যন আহিব। 1 মাৰ্কছ আৰ এলটেড ফৰ ইটছ কাৰেক্ট এনচাৰ। এটা কাৰেক্ট এনচাৰত 1 নম্বৰকৈ থাকিব। নিগেটিভ মাৰ্কিং থাকিব 3টা কুৱেশ্যন, 1/3 মাৰ্কছ ফৰ ইটছ ৰং এনচাৰ। যদি 3টা কুৱেশ্যন ভুল হয় 1 নম্বৰ কাটিব আৰু 90 মিনিটছ আপোনালোকৰ টাইম দিব। তাৰপাছত যিবিলাক চিলেবাছ আছিলে, চিলেবাছৰ ক্ষেত্ৰত যিবিলাক জেনেৰেল এৱাৰনেছ আহিব তাত 10টা কুৱেশ্যন 10 নম্বৰ থাকিব। জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙত আহিব 15টা কুৱেশ্যন 15 নম্বৰ থাকিব। বেচিক্স অফ কম্পিউটাৰ্ছ এণ্ড এপ্লিকেশ্যনত 20টা কুৱেশ্যন 20 নম্বৰ থাকিব। মেথমেটিক্সত 20টা কুৱেশ্যন 20 নম্বৰ আহিব আৰু বেচিক ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত 35টা কুৱেশ্যন আৰু 35 নম্বৰ থাকিব। টোটেল 100টা কুৱেশ্যন 100 নম্বৰ। এতিয়া আপোনালোকে ভেকেন্সিসমূহ এপ্লাই কেনেধৰণে কৰিব? এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে। লিংকটোত গৈ আপোনালোকে পোনপ্ৰথমে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এটা নতুন পেজ খোল খাব আৰু পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছ আৰু যিবিলাক ডকুমেণ্টছ ৰিকুৱাৰ্ড হ'ব তাত আপলোড কৰিব। তাৰ পাছতে নিজৰ একপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু নিজৰ ছিগনেচাৰটো দি ছাবমিট কৰিব আৰু কেটেগৰী ৱাইজ নিজৰ আপোনালোকে পে'মেণ্ট কৰি তাক ছাবমিট কৰিব আৰু প্ৰিণ্ট আউট কপিটো ল'বলৈ আপোনালোকে নাপাহৰিব, যিটো আপোনালোকৰ ভৱিষ্যতে এক্সামৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব। সব বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি আজি ইমানেই। ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে ভৱিষ্যতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ মোবাইলত পাই থাকে। সো বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।